অৰাম কৰিতে হৰি যোৱাই। এই পুৰঞ্জন ইতিমধ্যে যোৱা সপ্তাহত আপোনালোকে পাইছে, যিখিনি পুৰঞ্জনে নিজৰ স্ত্ৰীগৰাকী চিন্তা কৰি কৰি মৃত্যুবৰণ কৰাৰ বাবে পুনৰ তেওঁ স্ত্ৰী হৈ জন্ম লাভ কৰিব লগা হ'ল। সেইগৰাকী হৈছে বৈদব্য। এতিয়া আমিও চিন্তা কৰিব লাগিব যে আমি মৃত্যুৰ আগমুহূৰ্তত, সেইকাৰণে আমি এই অভ্যাসটো কৈছো, ঈশ্বৰক চিন্তা কৰা, ভকতক চিন্তা কৰা, ভগৱন্তক চিন্তা কৰা, যে অন্তিম সময়ত যাতে আমাৰো সেই পুৰঞ্জনৰ দৰে আমাৰ মনৰ ভাৱনা বা বুদ্ধিটো নাহি, মতিটো নাহি, কেৱল ঈশ্বৰৰ চিন্তাকণ আহিব লাগিব। যদিহে আমাৰ বিষয়ত থাকি সেই মন মলিনতা হয়, আমি যদি বিষয়ত ডেকা বাবুজনাই কোৱাৰ দৰে যে কুকুৰটো চিন্তা কৰা, এতিয়াতো কলিযুগত আৰু উত্তম, এয়া মৰিম আৰু বেছি সময় নাই, যা ভয় লাগে হলে বাৰু তাকে চিন্তা কৰি কৰি যদি যাব লগা হয়, তেতিয়া জন্মটো কলৈ যাব চিন্তা কৰকচোন বাৰু, হয়নে বাৰু? ইফালে আহিও নাপালো, খাবও নাপালে, কিন্তু তাৰ ৰূপটো ল'ব লাগিব। কৈছে যিজন ব্যক্তিয়ে যাক চিন্তা কৰি মৃত্যুবৰণ কৰে, তেওঁ সেই কলেবৰটোকে পায়। গতিকে আমি কি চিন্তা কৰিব লাগিব? যদিহে আমি জন্ম সম্পন্ন কৰিব বিচাৰিছো, জীৱাত্মা পৰমাত্মা এক কৰিব বিচাৰিছো, তেনেহলে সেই পৰম প্ৰভু ভগৱন্তৰ ৰূপ চিন্তা কৰি আমি নাম ল'ব লাগিব। ইতিমধ্যে সেই বৈদৱে যেতিয়া স্বামী মৃত্যু হ'ল, অৱশেষত তেওঁ কান্দি কান্দি এটা সৎ বুদ্ধি আহিল যে স্বামী কি কৰা যাক কিছু কাঠ সংযোগ কৰি, অগ্নি সংযোগ কৰি তেওঁ শৰীৰটো জ্বলাই দিয়া যায়। এই শৰীৰ জ্বলোৱাৰ সময়তে তেওঁ পুৰণা এজন বন্ধু দেখা দিলে। সেইজন বন্ধু কোন জানে? পৰম প্ৰভু ভগৱন্ত। ইতিমধ্যে উল্লেখিত কৈছে অভিজ্ঞাত। ইয়াৰ অভিজ্ঞাত নামটো অৰ্থ হৈছে কিয় জানে? যাক নেকি কোনেও জানিব নোৱাৰে। অভিজ্ঞাত যিজন ভগৱন্তক আদি অনন্ত কোনেও জানিব নোৱাৰে, কাৰণ ব্ৰহ্মাই চাৰিমুখে, কেৱল পঞ্চমুখে, অনন্ত সহস্ৰমুখে তেওঁ আদি অনন্ত বিচাৰি উলিয়াব নোৱাৰিলে। সেইকাৰণে তেওঁ নাম দিছে অভিজ্ঞাত। ইয়াৰ পিছত পুৰঞ্জন মানে তান্ত্ৰিক ব্যাখ্যা আছে, আধ্যাত্মিক ব্যাখ্যা, তাত কথাখিনি উল্লেখিত কৰিলে যে সেইজনে সেই কাক দেখা দিলে, অৰ্থাৎ জীৱাত্মা আৰু পৰমাত্মা। অৰ্থাৎ আমি হলো জীৱ, ভগৱন্ত হলে জীৱাত্মা, আমি হলো আত্মা, ভগৱন্ত হলে পৰমাত্মা। এতিয়া এই আত্মা কোনে এই দৰ্শন দিলে? ব্ৰাহ্মণ ৰূপে পৰমাত্মাই দৰ্শন দিলে। দেখা দি কলে যে মই তোক সুধিছে যে তুমি কাৰ ছোৱালী, তুমি কোন হয়, আৰু তুমি কাক লৈ কান্দিছা? এই যে অগ্নি সংযোগ হৈ থকা যে শৰীৰটো, তোমাৰ কিবা হয় নেকি? এনেভাৱে প্ৰশ্ন কৰিছে। যে এইবুলি কৈছে, আপোনাকৰ কিবা তুমি ভৈৰা পৰিচয়, অভিজ্ঞাত নামজাৰ সখা মহাশয়, পৃথিৱীৰ ভোগ তোমাৰ ভৈল মন, মোক এই সখী আহিলাহা যেতি। যেতিয়া জীৱই বিষয় ভোগ কৰিবলৈ ইচ্ছা কৰে, তেতিয়া পৰম প্ৰভু ভগৱন্তই এটা মানৱ শৰীৰলৈ জীৱটোক পঠিয়াই দিয়ে। ইতিমধ্যে উল্লেখিত কৈছে, তুমি বিষয় ভোগ কৰিবলৈ পৃথিৱীত আহিব বিচৰা বাবে মই তোমাক পঠিয়াইছো। তুমি বিষয় ভোগ কৰিলা, মই তোমাক সেইজন বন্ধু, তুমি মোক পাহৰি গলা নেকি? চাওক কেনেকৈ ইমান সুন্দৰভাৱে মনত পেলাইছে। ইয়াৰ পৰা আমাক কি শিক্ষা দিছে? যে আমিও জানিব লাগিব আমি আহিলো ক'ৰ পৰা। এইসকল যে আমি সকলো দেখি আছো, ইয়াত কোনেও কাৰো আপোন নহয়, কোনেও কাৰো আপোন নহয়। নিজৰ ভাইটিগৰাকীও নিজৰ নহয়, নিজৰ ল'ৰা ছোৱালীও নিজৰ নহয়, এই শৰীৰটোও আমাৰ নিজৰ নহয়। কেৱল আমাৰ আপোন কোন? আজি সুন্দৰভাৱে বুজাই দিছে অভিজ্ঞাত। অভিজ্ঞাত হল পৰম প্ৰভু ভগৱন্ত। ভগৱন্তই আমাক সুধি, সেইকাৰণে আমি বিভিন্ন বিপদৰ সময়ত যদি ভগৱন্তক স্মৰণ কৰো, ভগৱন্তৰ নাম লওঁ, সেইজনে আমাক কাঢ়িব। আপুনি মই বিপদত পৰো, যিমান নিজৰ আপোন ভাই ককাই নহওক, কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। নিজৰ পিতৃও পুত্ৰক নোৱাৰে, নিজৰ স্বামীও নিজৰ ভাইটিক ৰক্ষা কৰিব নোৱাৰে। কেৱল ৰাখোতা হৈছে পৰম প্ৰভু ভগৱন্ত। সেইকাৰণে কৈছে ৰাখে হৰি মাৰে কোনে, মায়ে হৰি ৰাখে কোনে। আজি সুন্দৰভাৱে কৈছে, তুমি এনেভাৱে মন ইচ্ছা কৰাৰ বাবে তুমি মোক এই পৃথিৱীলৈ আহিলা। তুমি আমি দুয়ো শুদ্ধ জানিবা সখী, হৃদয় থাকো শুভাশুভ কৰ্মলক্ষী। যে তুমি আৰু মই দুয়োজন শুদ্ধ, জীৱ সদায় পবিত্ৰ, জীৱ কেতিয়া লেতেৰা নহয়।
আমি আচলতে এই দেহটো কৰা কৰ্মৰ বাবে জীৱটো লেতেৰা কৰি জীৱ সদায় পবিত্ৰ শুদ্ধ হ'ব গতিকে জীৱটো পবিত্ৰ কৰি ৰখাৰ অৰ্থ হৈছে কি এই আমাৰ নৱদান ইতিমধ্যে উল্লেখিত হৈছে যে এই নৱদান যদি আমাৰ সদায় পবিত্ৰ হৈ থাকে তেতিয়াহ'লে এই জীৱৰ যেতিয়া ওলাই যাব এই নখন দুৱাই এখন দুৱাই যাব তেতিয়াহ'লে সেই জীৱ কিন্তু সদায় পবিত্ৰ হয় পৰম প্ৰভু ভগৱানৰ স্থানলৈ যাব যে এই নৱদান যদি আমাৰ লেতেৰা এখন দ্বাৰো যদি লেতেৰা হৈ থাকে সেই দ্বাৰাই যদি জীৱ ওলাই যাব লগা হয় সেই জীৱটো যদিও মই আপুনি ভকত হৈছো সেই জীৱটো কিন্তু নৰকত যাব লাগিব কাৰণ লেতেৰা বস্তু সদায় আমি বাহিৰত থওঁ এই লেতেৰা বস্তু বাহিৰত থৈ পাৰে যেতিয়া পবিত্ৰ পৰিষ্কাৰ বস্তু এটা হ'ব তাক ডাইৰেক্ট ক'বলে লেতেৰা বাহিৰত নথৈ ভিতৰলৈ হয় বাৰু তদনৰ এই নৱদান আমি সদায় সংশোধনী কৰি পবিত্ৰ কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব চেষ্টা কৰিব লাগিব ইতিমধ্যে কৈছে যে তোমাৰ আমাৰ কিছু ভিন্ন ভাৱ নাই অনেক বছৰ আছিল একঠাই তোমাৰ আৰু মোৰ মাজত কোনো ভিন্ন পাৰ্থক্য নাই অনেক বছৰ আমি দুইজনে একেলগে আছিলো যে এই আত্মাই আমি ক'ব পাইছো প্ৰভু ভগৱান ক'ব পাইছো আমাৰ কৰ্ম কৰা বিষয়ে এই ভোগবোৰৰ বাবে নিজৰ নিজৰ কৰ্মৰ দ্বাৰাই আমি বিভিন্ন ইউনিট এই পৃথিৱীত ভ্ৰমণ কৰিব লগা হৈছে যদি আমি এই কথাখিনি আজি পুৰঞ্জন আখ্যানৰ যি তান্ত্ৰিক ব্যাখ্যা আমাক দাঙি ধৰিছে বা তান্ত্ৰিক পদচৰণে বুজাইছে তাক আমি জানি বুজি যদি জীৱনত প্ৰয়োগ কৰি কেৱল পৰম প্ৰভু ভগৱন্তক চিন্তা কৰোঁ তেনেহ'লে এই জীৱন পুনৰ বিষয় ভোগ কৰিব নালাগে এই কথাখিনি আমাক স্পষ্টভাৱে বুজাই দিছে আৰু শেষৰ পদত কৈছে মুকৰ এই আখি তুমি কৰা মোহি তল নগৰ দেখিয়া বৰ ভৈলা মোহিত যে মোক তুমি আহি এই পৃথিৱীলৈ এই থৈ আহি তুমি কি কৰিলা ইয়াত যিখন নগৰ পালা এইখন নগৰ তুমি মোহিত হৈ কি কৰিলা একৰ নাৰী সাজি আছে দেখি চমৎকাৰ পাঞ্চ যে আৰাম আৰু নৱখান দান তুমি এগৰাকী নাৰী পালা কোন বুদ্ধি আৰু তুমি কি পালা পঞ্চ আৱৰণ পঞ্চভূতি এটা শৰীৰ আৰু নখন দুৱাৰ তুমি পাই মোক পাহৰি ইমান সুন্দৰভাৱে কৈছে কথাখিনি এই গোটেই কথাখিনি আমাৰ দেহত বুজাই আছে এই কথাখিনি আমি জানিব লাগিব ভাগৱতৰ বাকীখিনি আমাৰ পদত চব বুজাই আছে কিন্তু পুৰঞ্জন আখ্যানটো আমাৰ দেহত বুজাই আছে এই কথাখিনি যেতিয়ালৈ আমি নাজানিম আমি প্ৰতিজনে আমাৰ ভক্তি কেতিয়াও পূৰ্ণাংগ কৰিব নোৱাৰিম ভাগৱতে আজি সুন্দৰভাৱে সিদ্ধান্ত দিছে আহক পিছৰ পদলৈ আমি আগবাঢ়ি যাওঁ কিন্তু দশমদা আছে ন নখনদা আছে দশমত কোনে গৈছিল দশমত কোনে গৈছিল আপুনি যোগ কৰি দিয়ক যোগ কৰি গৈছে অকণ সুবিধা দিয়া হৈছে আপোনালোকক আমি বিচাৰোঁ সুবিধা মাজে মাজে দিব লাগে সকলোকে অলপ অলপ কৃষ্ণ দশমদাই বুলং গৈছিল বুজিছে নে গতিকে আমি আমাৰ সাধুসকলে যদি দশমদাই যদি যাব পাৰে তেতিয়াহ'লে বৈকুণ্ঠলৈকে যাব পাৰে ভাগৱতে সদায় আমাক চিঞৰি চিঞৰি কৰি আছে ভুল হয় শুদ্ধ হয় তাৰমানে সেই দশমদাৰৰ আমি সমস্ত যোৱাটো সম্ভৱপৰ নহয় আপুনি ঠিকে কৈছে কিন্তু দশমদাই বলং গৈছে কিন্তু আমি যোৱা সম্ভৱপৰ কিয় নহয় আমাৰ জীৱ ক'লৈ যাব আমি এই সময়তে দেহ পেলাই থৈ যাব লাগিব গতিকে আমাৰ জীৱ এই নখন দুৱাৰতে এখন দুৱাৰি গুচি যাব গতিকে কোনখনে যাব আমি নাজানো মুখৰিদিও যাব পাৰে নাকৰিদিও যাব পাৰে চকুৰেও যাব পাৰে কাণেও যাব পাৰে গুৰু লিংগৰ দ্বাৰাই যাব পাৰে গতিকে সেইকাৰণে গুৰুৱে আমাক বাক্য দিছে সকলো ক্ষেত্ৰতে আমি পবিত্ৰ কৰি ৰাখিব লাগিব এই দাগ মানে ভকত হ'লো বুলিয়ে যে বিপদ কৰ্ম লেতেৰা হৈ থাকিলো বুলি দাগ এখন লেতেৰা কৰি ৰাখিম নহ'ব এতিয়া বহুতে ভাবিব পাৰে ভকত এজনে পেচাব কৰিবলৈ কিয় পানীখিনি লৈ যায় কাহিনী আছে নে নহয় গতিকে সেই দাগত পবিত্ৰ কৰি ৰাখিব লাগিব হস্পিটেলতো লোৱা যায় পেচাব কৰিলেও কিয় লোৱা যায় হয় বাৰু এই দাগটো আমি পবিত্ৰ কৰি ৰাখিব লাগিব আখৰিটা তথাপিতো পবিত্ৰ কৰিব লাগিব জীৱৰ সেইফালেও যাব পাৰে সেই জীৱটো যদি সেইফালে যায় আপুনি মই ভকত হৈ থাকিলে এই নাম লৈ আছোঁ অলপ পিছত দাগখন লেতেৰা যিখন ডায়েৰী জীৱ যাব সি লেতেৰা হৈ যায় লেতেৰা হৈ যাব তাত সমস্যা আহিছে আকৌ জীৱ বিষয় ভোগ কৰিব লাগিব আকৌ কষ্ট ভুগিব লাগিব জনম মৰণ মানে পাল্লাত কৰিব লাগিব এই কথাখিনি বুজাইছে যাওক ভাল বৰ ধুনীয়া হে ৰাম তিনি হাৰা পুথতাৰ ছয়খান পুৰ পঞ্চ বিপনত আঁকি প্ৰকাশ
সপকৃতি কৰ স্থিৰ তাহাৰ বহু কথা শুনিব বিচাৰি অৰাম গন্ধৰ পৰশ খবৰয়াৰ ইহা পৰা ৰাম বুলি জানিবা স্বৰূপ প্ৰাণবায়ু কৰে জনা গমন এহি নৱদাৰ জানা কৰিয়া যতন ছয়গোটা ইন্দ্ৰিয়ক ভুলিয় যে ফুলৰ পিঠি অপত তেজ তিনি কোঠ যে বিপুল পাঞ্চ যে বিপন পঞ্চক্ৰিয়াৰ শপতি পঞ্চভূত দত্ত হন্তে ভৈৰপতি এৰা মুনি অধিকাৰী এই নৰ শৰীৰৰ জাত প্ৰৱেশিলা জ্ঞান গোচৰ জীৱৰ সেই শৰীৰত আশী মায়া ভুঞ্জাৱে অনেক ভোগ তোমাৰ এতিয়া সুন্দৰভাৱে বুজাই দিলে কৈছে তুমি সেই পঞ্চভূতি এটা দেহ নখন দুৱাৰ আৰু তিনি গুণ ছয় মানে আপোনাৰ কামবোৰ লোক মোৰ মৰ্মচৰ্য আকৌ ইফালে দি দিলে আপোনাৰ ৰূপ ৰং শব্দ গন্ধ স্পৰ্শ এনেকে কৈ মানে 24 তত্ত্ব কথা আছে যে 24 তত্ত্ব এটা শৰীৰ পাই তুমি সুন্দৰভাৱে কি কৰিলা সেই পৃথিৱীলৈ গৈ এটা পঞ্চভূতিক শৰীৰ তুমি কি কৰিলা বুদ্ধিক লগ পাই সেই শৰীৰটো তুমি প্ৰৱেশ কৰাৰ পিছত সেই জীৱই কি হয় জানা অবিজ্ঞান অৰ্থাৎ অজ্ঞানত হৈ যায় মায়াত পৰি যায় যে আমি সেইটো মায়াত পৰি আছো এইবিলাকে আমি নজনা আমাক সুন্দৰভাৱে বুজাই দিছে যে আমি এই শৰীৰটো পোৱাৰ পিছত এই 24টা তত্ত্বৰ লগত পাই জীৱনো কিন্তু মায়াতে বশৱৰ্তী হৈ আছো আমাৰ 24 তত্ত্ব সেইকাৰণে কি এটা আত্মতত্ত্ব দিছে 25 নম্বৰ তত্ত্ব গতিকে এই জীৱই কি হৈছে অজ্ঞানত পৰি বিষয় ভোগ কৰিছে কি বুলি কৈছে আছিলা কোনটো তুমি মায়া কৈছে বুদ্ধি অধিকাৰী এই নৰ শৰীৰৰ জাতৰ প্ৰৱেশী জ্ঞান গোচৰে জীৱ সেই শৰীৰত আকি মায়া লাগ পাই ভুঞ্জাৱে অনেক ভোগ তোমাক ইঠা যে এই শৰীৰটো পোৱাৰ লগে লগে আমি ভোগ বুঞ্জি ফুৰিব লগা হয় বিষয় লাগে 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 পোৱা কিন্তু সন্তুষ্ট নহবই আৰু লাগে আৰু যেতিয়া পাম আৰু তাৰমানে আমি সদায় আৰু ৰাজ্যখনতে গা ধুইয়ে আছে কিন্তু ধুই কেতিয়াও হোৱা নাই অৱশেষত আমাৰ যাবলৈ সময় হ'ল কিন্তু আৰু ৰাজ্যখনত আমি উঠি আহিব পৰা নাই আমাৰ আৰু ৰাজ্যখন লাগে যেতিয়া আমি যৌৱন অৱস্থাত আছিলো সংসাৰৰ প্ৰথম আৰম্ভ কৰিছিলো তেতিয়া আমি আৰু ৰাজ্যখনৰ অকণমান থাকিব লাগিব কাৰণ ভুল ভৱিষ্যত ল'ৰা ছোৱালীকেইটাৰ কথা আছে তেওঁলোক পঢ়া শুনা কৰিব লাগিব খোৱা পিঠা খোৱাব ইত্যাদি ইত্যাদি কিন্তু এতিয়া এই বয়সত আমি আৰু ৰাজ্যখনৰ পৰা উঠিব লাগিব যি ঈশ্বৰে দিছে তাতে আমি সন্তুষ্ট হ'ব লাগিব সেইকাৰণে সুন্দৰভাৱে কৈছে জীৱই এই শৰীৰটো পোৱাৰ পিছত কিন্তু এই মায়াৰ বশৱৰ্তী হয় ঈশ্বৰক পাহৰি যায় বাকী কিন্তু শৰীৰটো পালে তাত কোনো পাপ পুণ্য লিখা নাই বাকী জীৱবোৰ যে আছে এইবোৰে তেওঁ কৰা কৰ্মফল ভোগ কৰিব এই আমি যে এইটো কৰি পালো এই শৰীৰটোৰ পৰা কৰ্মফল যদি এই বৈকুণ্ঠ যাব নোৱাৰো কথা কৈছো তেতিয়াহ'লে এই সমস্ত ঋণি আকৌ এটা জন্ম লৈ আহিব লাগিব এইবোৰ অতিক্ৰম কৰি কৰি পুনৰ মনুষ্য জন্ম পোৱাৰ লগে লগে আকৌ জীৱই মায়াৰ বশৱৰ্তী হয় বিষয় ভোগত পৰিব এই বিষয় ভোগক যদি আমি নেওচিব পাৰো ত্যাগ দিব পাৰো তেনেহ'লে এই জীৱাত্মা পৰমাত্মাক এক কৰিব পাৰিম এই কথাখিনি ভাগৱতে আজি সুন্দৰভাৱে বুজাই আছে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ আছিলা কৌতুকে তুমি মাৰ সংগত ব্ৰহ্ম যে জ্ঞান লাগি শ্ৰুতি ভৈলাহত মায়াৰ সংগত তুমি ভৈলা হেন থান ভুঞ্জিলানি তাৰ তুমি
তোমার বিপ্রতি দেখি নুহিকা দুহিতা তুমি বৈদ্যৰ ভৰা জানো নহয় মলয়াৰ স্বামী নগরত জীবা জনে করিলে মোহন মুহুরেখে মায়া আকো ভালো মতে জানা আওরা কৃষ্টি আওরা পুরুষ হেন মিশাতে মানা তুমি নোহা পুরুষ নহিকা ইষ্টি রূপ তোমার আমার নাই বিচার স্বরূপ মই তুমি মুঠ ভিন্ন নোহা কদাচিত রাম রাম তুমি মই ভালমতে হয়ো জয় কৃষ্ণ আজি সেই বৈদ্যবিক কোৱা নাই আমাৰ সমস্ত সেই অভিজ্ঞ সেইজনৰে পৰম প্ৰভু আমাক কৈছে যি কৈছে তুমি কি কৰিলা এই জ্ঞান শূন্য হৈ তুমি কি কৰিলা এই মায়া সংসাৰ পোৱাৰ লগে তোমাৰ জ্ঞান শূন্য হৈ গ'ল যে কৈছে অনুভূত ভৈলা যেবে যত জ্ঞান ছয় তোমাৰ বিপত্তি দেখি তনু নহয় নহিকা দুহিতা তুমি বৈধ ৰাজা নহয় মলয়াৰাই স্বামী তোমাৰ যে তোমাৰ পিতৃ বৈধ নহয় তোমাৰ স্বামী মলয়া নহয় তুমি কাৰোৱে নোহোৱা কেৱল তুমি মোৰ মই তোমাৰ এই কথাটো আমি জনা নাই আমি জানি আছো কি আৰু পিতৃ মাতৃয়ে জন্ম দিহে মোৰ নিজৰ পিতৃ মাতৃ হয়নে বাৰু এইটো আকৌ নিজৰ বাচ্চা এয়া মোৰ নিজৰ আছিলে মোৰ নিজৰ দাদা মিছা আমি মায়াৰ বশৱৰ্তী হয় অজ্ঞানত থাকি এইবোৰ প্ৰলাপ বকি আছো এক প্ৰলাপ বকা বুলি কয় শাস্ত্ৰৰ মাধ্যমে জ্ঞান মাধ্যমে কয় প্ৰলাপ বকি থকা কিন্তু আমি আকৌ মায়া মাধ্যমে কি এইটো শুদ্ধ বুলি পবিত্ৰ বুলি ভাবো সঁচা বুলি ভাবো আচলতে শাস্ত্ৰ বিচাৰত সকলো মিছা সেইকাৰণে কৈছে পুৰঞ্জন নহয় তোমাৰ স্বামী পুৰঞ্জনী নহয় তুমি আৰু পুৰঞ্জন তুমি নহয় কৈছে নগৰত যিজনে কৰিলে মোহন মুহুৰেকে মায়া তাক ভালমতে জানা স্ত্ৰী আৰু পুৰুষ হেন মিছা দেখে মানে যে ইয়াৰ সমস্ত মোৰ মায়াৰ সেইকাৰণে আমি ভাবিছো এইগৰাকী মহিলা এইজন পুৰুষ আমি কি পুৰুষ নেকি আমি মহিলা আমি মায়াৰহে পুৰুষ আইসকলক আমি যে কৈছে স্ত্ৰী মায়াৰ স্ত্ৰী আচলতে প্ৰকৃততে যদি চাব যাওঁ স্ত্ৰী আমি সকলোৱে ভগৱন্তহে পৰম প্ৰভু ভগৱন্তহে স্বামী এই কথাখিনি সুন্দৰভাৱে কৈছে আকৌ কৈছে তুমি নোহোৱা পুৰুষৰ নহিকা স্ত্ৰী ৰূপ তোমাৰ আমাৰ নাই বিচাৰৰ স্বৰূপ তুমি স্ত্ৰীও নোহোৱা পুৰুষো নোহোৱা বিচাৰত তোমাৰ আৰু মোৰ কোনো পাৰ্থক্য নাই আমি দুই একেই কৈছে মই তুমি তোমাৰ মোৰ ভিন্ন একোৱে নাই তুমি মই ভালমতে হৈ পৰিচয় তুমি আৰু মই দুইজনে ভালদৰে পৰিচয় হোৱাটো ভাল বা পৰিচয় ভাল পৰিচিত যে আমি সেইকাৰণে পুৰাতন বুলি এটা শব্দ কৈছিলে মানে অভিজ্ঞ পুৰাতন পুৰণা যে আমাৰ পুৰণা বন্ধুজনে কিন্তু আমাৰ মূল বন্ধু নতুন বন্ধুবিলাকৰ একো নাই আমাৰ মানে এই পুৰণা নেকি এইবাৰ লৈ দিবি ই আজিকালি নতুন নেকি
এয়া মিটিং লগত ইমান কথা নাই পুৰণা মিটিং নেইবিলে বুলি কয় বুঢ়া সকলে যে ল'ৰা ছোৱালী কৈ যায় তদনু আমি আজি জানিব পাৰিছো আমাৰ পুৰণা বন্ধু মিটিং কোন হয় পৰম প্ৰভু ভগৱন্ত অৰ্থাৎ আমি জীৱই সেই জীৱাত্মাই আমাৰ পৰম আপোন বাকীবোৰ আমাৰ সকলো মিছা এই কথাখিনি সুন্দৰভাৱে বুজাইছে আহক আমি লাহে লাহে পদৰ শেষলৈ আগবাঢ়িব বিচাৰিছো জয় কৃষ্ণ